মোৰ এই বগা জেড ষ্টিলৰখন আজিৰ পৰা 15 দিন মানৰ আগতে দৰঙৰ পৰা দাদা এজন আহি বুকিং কৰিছিলে এইখন বগা জেড ষ্টিলৰখন ধুই দিওঁতে ইমান ধুনীয়া চাইনিং দিছে নহয় গাড়ীখন বগা গাড়ী এনেও ধুই দিলে বৰ ধুনীয়া লাগে দেখি গতিকে জেড ষ্টিলৰখন দৰঙৰ পৰা বুকিং কৰিছিল এই দাদাহঁতে কৰিছিল আজিৰ পৰা 15 দিন মানৰ আগত আহি পেলাই বাকী আজি ডেলিভাৰী ল'ব আৰু দুইজনেই আহিছিল আকৌ আজি আৰু এজন দাদা আহিছে এয়া আহিছে দৰঙত গাড়ী আৰু এখন দিছো দুখন হ'ল আৰু দৰঙত কিন্তু ওদালগুৰি সাইডত গাড়ী ঢেৰ গৈছে দৰঙত দুখন হ'ব আৰু সো আপুনি আজি ফাৰ্ষ্ট আহিলে গাড়ীখন কেনেকুৱা পাইছে ভালে লাগিছে বাকি ফটোত দেখিছিল চাগে ফটোত দেখিছিলো তাতকে ভাল পাইছে নে বেয়া পাইছে না ভাল লাগিছে এইখনো মানে এটা পিচ পাইছে আৰু এখন গাড়ী পাইছে আৰু মানে ইমান ধুনীয়া গাড়ী মই তেওঁলোক গাড়ীখন দিওঁতে চলিছে 1,11,971 এইখিনি কিলোমিটাৰ চলিছে কিন্তু গাড়ীখন এনেকেই যদি মেইনটেইন কৰি থাকে 5 লাখ কিলোমিটাৰলৈকে ইঞ্জিন খুলিব নালাগে এটোতকে মোৰ যদি টাইমলি সাৰ্ভিসিং কৰে মোবিল চেঞ্জ কৰে অইল চেঞ্জ কৰে 5 লাখ কিলোমিটাৰ চলালেও গাড়ী ইঞ্জিনে খুলিব নালাগে এনেকুৱাই হৈ থাকিব মই নিজে পাইছো এলটো 5 লাখ 6 লাখ কিলোমিটাৰ চলাইলো মই নিজে পাইছো গতে বহুত ধুনীয়া গেটাপত আছে আৰু আৰ্মি দাদা এজনৰ গাড়ীখন আছে গাড়ী আছিল এখন লিখাই আছে গতিকে ধুনীয়া গাড়ী দেউতা ধূপ ধুনা জ্বলাই সেয়া খচকা কৰি দিছে যিখিনি আমাৰ ডেলিভাৰী কৰা টাইমত যিখিনি নীতি নিয়ম কৰি দিব পাৰো সেইখিনি আৰু ঘৰুৱা নীতি নিয়ম বাকি চাবিও দুটা আছে এভেইলেবল ইয়াত এটা চাবি আছে আৰু এটা চাবিটো লাগি আছে গাড়ীখন কোম্পানীৰ পৰা আনোতে যিখিনি সাৰ্ভিস বুক ৰেকৰ্ড আছিল যিখিনি বুক আছিল হেবোৰ এতিয়ালৈকে মানে ওনাৰজনে খজতনে ৰাখিছে তেন্তে গাড়ীখন কিমান মৰমত কিমান ভাল মেইনটেইন কৰা গাড়ী এবাৰ চাও ইয়াতে অনুমান কৰিব পাৰি এইবোৰ বুক গাড়ী লওঁতে দিয়া গতিকে এইবোৰ আজিলৈকে মানে জমা কৰি ৰাখিছে আৰু ওনাৰজনে গতিকে এয়া আৰু ৱেল মেইনটেইন গাড়ী এখনৰ এয়া চিন লগ পাই ভাল লাগিল গাড়ীখন ভালে গ'লে চলাই ৰাখিবাগে দেই নতুন গাড়ী শুভেচ্ছা থাকিল নতুন গাড়ী শুভেচ্ছা থাকিল চ' তেওঁলোক দৰঙৰ পৰা আহিলে মানে দৰঙৰ ওচৰৰ পাজৰেও ঢেৰ গাড়ী পোৱা যায় ছেকেণ্ড হেণ্ড কিন্তু ইমান দূৰৰ পৰা মোৰ ঘৰত আহিল পাই 200 কিলোমিটাৰ দূৰত ভাল গাড়ী এখন বিচাৰি আৰু মোৰ দায়িত্ব ভাল গাড়ী এখন তেওঁলোকক দিয়া মই দায়িত্ব পালন কৰিলো আৰু গাড়ীখন 1 লাখ চলিছে কিন্তু বেলেগত হোৱা হলে টেম্পাৰিং কৰি দিলেহেঁতেন কিন্তু মোৰটো অৰিজিনেল এইটো আৰু গাড়ী মেইনটেনেন্স কৰিলে কিলোমিটাৰ মেটাৰ নকৰে 5-6 লাখ টকা 5-6 লাখ কিলোমিটাৰ চলিবলৈ কোনো কথা নাই গতিকে সেয়া আৰু মোৰ দায়িত্ব মই পালন কৰিলো ভাল গাড়ী এখন তেওঁলোকক দিলো তেওঁলোকে অনলাইন ট্ৰান্সফাৰৰ প্ৰচেছটো কৰি দিলো ওনাৰশ্বিপ ট্ৰান্সফাৰটো অনলাইনকে কৰি দিলো অটিপি ল'লে গতিকে তেওঁ আৰচিটো 2-3 দিনতে পাই যাব ওনাৰশ্বিপটো ট্ৰান্সফাৰ হৈ যাব ভেজালবিলাক মানে লগতে মাৰি দিওঁ আৰু গাড়ী চেল কৰাৰ লগতে মই ওনাৰশ্বিপৰ কামটো কৰাই দিওঁ ট্ৰান্সফাৰ কৰা কামটো নহলে এইবিলাক ৰাখি নথওঁ আৰু গাড়ীও ধুনীয়া গাড়ী পাইছে ধুনীয়াকৈ চলাই থাকিব পাৰিব যাওক লগ পাম গৈ পেলাই ফোন কৰিবা হা গুৱাহাটী আহিলে ইফালে সোমাই গলে হ'ল বঢ়িয়া লগ পাম ফোন কৰিবা হা গৈ পেলাই জেন ষ্টিলো আজিৰ পৰা চেল হ'ল আৰু গাড়ীখন যেতিয়া তেওঁলোকে বুকিং কৰিব আহিছিল তেতিয়াই মোক কৈছিলে যে মোৰ 9 আগষ্টত বাৰ্থডে আগতে গাড়ীখন ল'ম সো এতিয়া 9 আগষ্টটো পৰকিলে হ'ল আজি গাড়ীখন তেওঁ ডেলিভাৰী ল'লে আৰু মোৰ ফালৰ পৰা জন্মদিনৰ বহু শুভেচ্ছা থাকিল আৰু জন্মদিনৰ এটা ভাল গিফ্ট পালে ভাল গাড়ী এখন পালে ধুনীয়া গাড়ী এখন পালে গতিকে গাড়ীখন ভালে গ'লে চলাই ৰাখক মোৰ ফালৰ পৰা আশীৰ্বাদ আছে গাড়ীখন ডেলিভাৰী কৰিলো এতিয়া আকৌ গাড়ীটো মোৰ গ্ৰেজত খালিয়ে হৈ গ'লগে ইয়নো এখন আছে ইয়নখনৰ ভিডিঅ'টো মই সময় বনাবলৈ আৰু এল্টো এখন আছে 2014 চনৰ সেইখনো ভিডিঅ' বনাবলৈ সময় বনাম আৰু তো কাগজৰ খোকোজাখিনি তেওঁলোকক মাৰি দিলো ওনাৰ ট্ৰান্সফাৰটো কৰাই দিলো অনলাইন ভাবে এতিয়া মই গৈ আছো নগাঁৱলে এখন এল্টো আছে আৰু এখন ইয়ন আছে এই দুখন চাবৰ কাৰণে গৈ আছো যদি মিলি যায় সেই দুখন লৈ আহিম সেইখিনি ভিডিঅ' আনা ভিডিঅ'টো যদি মিলি যায় গাড়ী দুখন লৈ আহিম আৰু আনিলেতো আপোনালোকক জনামেই